যদি তোমালোকে পাৰ্ট 1 ভিডিঅ'টো দেখা নাই তেতিয়াহ'লে প্ৰথমে পাৰ্ট 1 ভিডিঅ'টো চাই ল'বা, তাৰ পাছতহে পাৰ্ট 2 ভিডিঅ'টো চাবা, তেতিয়াহে ভালদৰে বুজি পাবা। পাৰ্ট 2ত আমি কি কৰিম চোৱা, কিছুমান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত, ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ছ অফ সাম স্পেচিফিক এংগেলছ, এইবিলাক আমি বাহিৰ কৰিম। কিছুমান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত আমি বাহিৰ কৰিম। ইয়াত আমি কেইটামান কোণ ল'ম, 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। এই 5টা কোণ আমি ল'ম, 5টা বিশেষ কোণ আমি ল'ম। আৰু এই 5টা বিশেষ কোণৰ বাবে ত্ৰিকোণমিতিক অনুপাতবোৰৰ মান কি হ'ব, মানে সাইনৰ মান কি হ'ব, কজৰ মান কি হ'ব, টেনৰ মান কি হ'ব, এনেকৈ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান কি হ'ব, এই কোণবিলাক সাপেক্ষে সেইবিলাক আমি জ্যামিতিৰ সহায়ত নিৰ্ণয় কৰাৰ চেষ্টা কৰিম। এতিয়া চোৱা, প্ৰথমে আমি কি কৰিম, 0 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত আমি বাহিৰ কৰিম। 0 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত আমি বাহিৰ কৰিম, এইটো আমি জ্যামিতিৰ সহায়ত বাহিৰ কৰিম। চোৱা, আমি এনেকুৱা এটা ত্ৰিভুজ ল'ম, OPQ এটা ত্ৰিভুজ ল'ম, OPQ সমকোণী ত্ৰিভুজ ল'ম। OPQ সমকোণী ত্ৰিভুজৰ কিউ যিটো এংগেল থাকিব, কিউ এংগেলটো 90 ডিগ্ৰী। এইটো সমকোণী ত্ৰিভুজৰ কিউ কোণৰ মাপ কিমান, 90 ডিগ্ৰী। আৰু আমি এইটো কোণ মানে এংগেল POQ, এই POQৰ মানটো আমি কি ধৰি লৈছোঁ, থিটা বুলি ধৰি লৈছোঁ। এতিয়া চোৱা, এই থিটাৰ মান যদি আমাৰ 0 ডিগ্ৰী বনাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব আমি, তেতিয়াহ'লে OP বাহুটো লাহে লাহে এনেকৈ নমাই আনিব লাগিব। OP বাহুটো লাহে লাহে নমাই যেতিয়া OQৰ লগত মিলি যাব তেতিয়াহে এই থিটা কোণটোৰ মান লাহে লাহে কমি যাব। মানে থিটা কোণটো যদি আমি OP বাহুটো এনেকৈ তললৈ নমাই আনো, তললৈ নমাই আনিলে কি হ'ব, এই থিটা কোণটো কি হ'ব, লাহে লাহে সৰু হৈ আহিব। প্ৰথমে এনেকুৱা হ'ব, তাৰপাছত এনেকুৱা হ'ব, আৰু সৰু হ'ব, সৰু হৈ এটা সময়ত কি হৈ যাব, থিটা কোণটোৰ মান 0 হ'ব আৰু OP বাহুটো OQৰ লগত মিলি যাব। তাৰমানে আমি কি লিখিছোঁ চোৱা, ট্ৰায়াঙ্গেল OPQ এংগেল Q ইকুৱেল টু 90 ডিগ্ৰী। এংগেল কিউৰ মান আমি কি ল'লোঁ, 90 ডিগ্ৰী ল'লোঁ। এংগেল POQৰ মান আমি কি লৈছোঁ, থিটা লৈছোঁ। এতিয়া চোৱা, থিটা যদি 0 ডিগ্ৰী হয়, থিটা 0 ডিগ্ৰী হ'লে P বিন্দুটো কিউৰ সৈতে মিলি যাব। কাৰণ এই P বিন্দুটো নামি আহিব, লাহে লাহে নামি আহি কি হ'ব, কিউ বিন্দুৰ লগত মিলি যাব। তেতিয়াহে থিটা কোণৰ মানটো কি হ'ব, 0 ডিগ্ৰী হ'ব। P বিন্দুটো কিউ বিন্দুৰ সৈতে মিলি যাব, ফলত কি হ'ব, PQ ইকুৱেল টু 0 হ'ব। ফলত এই PQ বাহুৰ দৈৰ্ঘ্যটো কি হৈ যাব, 0 হৈ যাব। যেতিয়া P আৰু Q মিলি যাব, দুটা একেটাই বিন্দু হ'ব, গতিকে PQ ডিষ্টেন্সটো কিমান হ'ব, 0 হ'ব। মানে PQ বাহুৰ দৈৰ্ঘ্য তেতিয়া 0 হ'ব। আৰু লগতে কি হ'ব চোৱা, এই OP বাহু আৰু OQ বাহুটো মিলি যাব, OPৰ লগত OQ একেবাৰে মিলি যাব, তেতিয়া OP আৰু OQ বাহু দুটাও কি হ'ব, সমান হ'ব। মানে OP ইকুৱেল টু কি হ'ব, OQ হ'ব। এতিয়া চোৱা, আমি এই ট্ৰায়াঙ্গেলটোত এইটো কোণ সাপেক্ষে যদি আমি ত্ৰিকোণমিতিক অনুপাতবিলাক বাহিৰ কৰোঁ, এইটো কোণ মানে কি, এংগেল POQ সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাতবিলাকৰ কোণ বাহিৰ কৰিম। ত্ৰিকোণমিতিক অনুপাতবিলাক বাহিৰ কৰাৰ নিয়মটো কি, আমাৰ সাইন মানে কি আছিল চোৱা, এতিয়া এংগেল POQ মানে POQটোৰ মান কিমান হৈ গ'ল, থিটাৰ মান 0 ডিগ্ৰী হৈ গ'ল। তাৰমানে POQৰ মান কি হৈ গ'ল, 0 ডিগ্ৰী হৈ গ'ল। POQৰ মান 0 ডিগ্ৰী, গতিকে আমি সাইন 0 ডিগ্ৰী ল'ম। সাইন 0 ডিগ্ৰী মানে সাইন এংগেল POQ। সাইন এংগেল POQৰ সলনি আমি কি লিখিছোঁ, সাইন 0 ডিগ্ৰী লিখিছোঁ। এতিয়া সাইনৰ মান কিমান চোৱা, সাইনৰ মান আমাৰতো মুখস্থ আছে। সাইন মানে কি, লম্ব বাই কৰ্ণ। সাইন মানে হ'ল কি, লম্ব বাই কৰ্ণ। আমি লম্ব কৰ্ণ এইবিলাক শব্দ নিলিখি আমি কি লিখিম, লম্বৰ ঠাইত লিখিম বিপৰীত বাহু, আৰু ভূমিৰ ঠাইত কি লিখিম, সন্নিহিত বাহু। আৰু কৰ্ণটো আমি কি লিখিম, অতিভুজ বুলি লিখিম। এতিয়া চোৱা, সাইন মানে কি, লম্ব বাই কৰ্ণ। লম্ব মানে কোনটো হ'ব চোৱা, লম্ব মানে আমাৰ এইটো কোণ লৈছোঁ, যিহেতু আমি এইটো ভূমি সংলগ্ন কোণ, থিটা কোণটো ভূমি সংলগ্ন কোণ। লম্ব আমাৰ কি হ'ব, PQ হ'ব, লম্বটো হ'ব PQ। আৰু অতিভুজ কি হ'ব আমাৰ, OP, PQ বাই OP। এতিয়া চোৱা, PQ বাই OP, PQৰ মান কিমান আছে, PQৰ মান হ'ল 0, PQৰ মান 0। আৰু OPৰ মান আমি OPয়ে ৰাখিলোঁ। এতিয়া চোৱা, 0ক যদি OPৰে হৰণ কৰা হয়, 0ক কোনো সংখ্যাৰে হৰণ কৰিলে হৰণফলটো কিমান হ'ব, 0 হ'ব। গতিকে কি পালোঁ আমি চোৱা, সাইন 0 ডিগ্ৰীৰ মান কি পালোঁ আমি, 0 পালোঁ। এতিয়া কজ 0 ডিগ্ৰীৰ মান আমি বাহিৰ কৰিম। কজ 0 ডিগ্ৰী মানে কোনটো এংগেল লৈছোঁ আমি, এইটো এংগেল লৈছোঁ, থিটা এংগেল মানে POQ লৈছোঁ। এতিয়া কজৰ ফৰ্মুলা আমাৰ কি, কজৰ ফৰ্মুলা হ'ল ভূমি বাই কৰ্ণ। ভূমি মানে আমাৰ কি ল'ব লাগিব, ভূমি মানে সন্নিহিত বাহু। কোন কোণৰ সন্নিহিত বাহু, POQ কোণৰ সন্নিহিত বাহু। মানে POQ কোণৰ লগত লাগি থকা বাহু কি আমাৰ, OQটো থাকিব ওপৰত, মানে সন্নিহিত বাহু বাই অতিভুজ আমাৰ কি, অতিভুজ হ'ল OP। এতিয়া চোৱা, আমি কি পাইছোঁ, OP ইকুৱেল টু OQ আছে। গতিকে OQ আৰু OP যদি সমান হয়, আমি ওপৰ OQটো OQ লিখিলোঁ,
আৰু OPৰ মানটো OP ইকুয়াল টু OQ লিখি দিলো OP ঠাইত OQ লিখি দিলো OQ বাই OQ একে টার্ম যদি থাকে তেতিয়াহলে কি হ'ব আমাৰ ক্যান্সেল যায় কি হ'ব 1 হ'ব তাৰমানে আমি কি বলো cos 0 ডিগ্ৰীৰ মান কিমান বলো আমি 1 বলো সিমিলাৰলি tan 0 ডিগ্ৰী tan 0 ডিগ্ৰী 0 ডিগ্ৰী মানে আমাৰ এইটো কোণ tan মানে আমাৰ কি লম্ব বাই ভূমি লম্ব মানে আমাৰ কি ল'ব লাগিব PQ বাই ভূমি মানে আমাৰ কি ল'ব লাগিব OQ PQ বাই OQ so PQ ৰ মান কিমান 0 PQ ৰ হলনে আমি 0 লিখিলো PQ ঠাই 0 লিখিলো ডিভাইডেড বাই কি OQ তাৰমানে আমাৰ কি হয় 0 বাই OQ মানে কি হ'ব 0 কোন সংখ্যাৰে হৰণ কৰিলে কি হ'ব আমাৰ হৰণফলটো 0 হ'ব তাৰমানে আমি কি পালো চোৱা sin 0 ডিগ্ৰীৰ মান 0 পালো cos 0 ডিগ্ৰীৰ মান 1 পালো আৰু tan 0 ডিগ্ৰীৰ মান কি পালো 0 পালো এতিয়া চোৱা এই তিনটা ৰেশিও যদি আমি পাই যাও তেতিয়াহলে বাকি তিনটা ৰেশিও আমি ইজিলি পাও কাৰণ sin ৰ ৰেচিপ্ৰকেল কি sin ৰ ৰেচিপ্ৰকেল হল cosec sin 0 ডিগ্ৰীৰ মান যদি 0 হয় তেতিয়াহলে cosec 0 ডিগ্ৰীৰ মান কি হ'ব 0 ৰ তলত মনে মনে এটা কি আছে 1 আছে এটো হ'ব cosec 0 ডিগ্ৰীৰ মান কি হ'ব 1/0 এনেকুৱা হ'ব 1/0 মানে এটো নট ডিফাইন্ড হ'ব নট ডিফাইন্ড মানে এটো সংজ্ঞাবদ্ধ নহয় নট ডিফাইন্ড তাৰমানে এটো মান আমি উলিয়াব নোৱাৰো cosec 0 ডিগ্ৰীৰ মান আমি উলিয়াব নোৱাৰো cosec 0 ডিগ্ৰীৰ মানটো কি আকৃতিৰ হ'ব 1/0 আকৃতিৰ হ'ব গতিকে 1/0 মানে এটো কি সংজ্ঞাবদ্ধ নহয় এটো কি নট ডিফাইন্ড Similarly, sec 0 degree, sec to car opposite amar, sec hol amar cosor reciprocal. Cosor man to protilom to ki hobo sec hobo. Cosor man ki man sa cosor man 1 মানে 1 er tolat mone ki ase 1 ase 1 er tolat mone 1 ase eto jodi ami olotai diu protilom banao teti hole ako ki hobo 1/1 e hobo opor to tolat jabo tolat to opor jabo goti 1/1 মানে 1 e hobo gotike sec 0 degree মান ki hobo 1 হ'ব cosor মানৰ পৰা আমি cos 0 ডিগ্ৰীৰ মানৰ সহায়ত আমি sec 0 ডিগ্ৰীৰ মানটো আমি বাহিৰ কৰিম এতিয়া লাষ্ট আমি কি বাহিৰ কৰিম চা tan 0 ডিগ্ৰী মানে কি পাইছো আমি 0 পাইছো 0 মানে কি হ'ব 0/1 এতিয়া এটো ওলটাই দিলে কি হ'ব 1/0 হ'ব যেটো tan আৰু cot অপোজিট tan আৰু cot কি হ'ব ৰেচিপ্ৰকেল এটা আনটো ৰেচিপ্ৰকেল গতিকে 0/1 উল্টাই দিলে আমি কি হ'ল 1/0 আকৌ একে কথা হ'ল কোনো সংখ্যাক আমি 0 ৰে হৰণ কৰিব নোৱাৰি কোনো সংখ্যাক 0 ৰে হৰণ কৰিব নোৱাৰি মানে সংখ্যাটো কি সংখ্যাবদ্ধ নহয় এটো আমি কি লিখিম নট ডিফাইন্ড বা সংখ্যাবদ্ধ নহয় গতিকে চোৱা আমি কি পালো sin 0 ডিগ্ৰীৰ মান আমি কি পালো 0 পালো cos 0 ডিগ্ৰীৰ মান আমি 1 পালো tan 0 ডিগ্ৰীৰ মান আমি কি পালো 0 পালো আৰু cosec 0 ডিগ্ৰীৰ মান আমি পোৱা নাই এটো নট ডিফাইন্ড এটো আমি উলিয়াব নোৱাৰো sec 0 ডিগ্ৰীৰ মান কিমান 1 আৰু cot 0 ডিগ্ৰীৰ মান এটো আমি উলিয়াব নোৱাৰো এটো সংজ্ঞাবদ্ধ নহয় এটো কি হ'ব আমাৰ নট ডিফাইন্ড হৈ যাব এতিয়া আমি এই মানবিলাক তালিকাত ভৰাম সো sin 0 ডিগ্ৰীৰ মান আমি কিমান পাইছো 0 পাইছো sin 0 ডিগ্ৰীৰ ঘৰত আমি কি লিখিলো 0 লিখিলো cos 0 ডিগ্ৰী মানে আমি 1 পাইছো ইয়াত আমি 1 লিখিলো tan 0 ডিগ্ৰীৰ মান আমি কিমান পাইছো 0 পাইছো তাৰ পিছত 0 পাইছো তাৰ পিছত চোৱা cot 0 ডিগ্ৰীৰ মান আমি পাইছো এটো 6 নম্বৰত cot 0 ডিগ্ৰী এটো নট ডিফাইন্ড এটো আমি উলিয়াব পৰা নাই নট ডিফাইন্ড মানে সংজ্ঞাবদ্ধ নহয় sec 0 ডিগ্ৰীৰ মান আমি কিমান পাইছো 1 পাইছো আৰু cosec 0 ডিগ্ৰী এটো আমাৰ কি নট ডিফাইন্ড এটো আমি উলিয়াব নোৱাৰো সংজ্ঞাবদ্ধ নহয় এনেকৈ আমি 0 ডিগ্ৰী কোণৰ আটাইবিলাক ত্ৰিকোণমিতিক অনুপাতৰ মান আমি বাহিৰ কৰিলো এবাৰ আমি বাহিৰ কৰিম কি 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত এবাৰ আমি আগৰ দৰে এটা ত্ৰিভুজ লম OPQ এটা ত্ৰিভুজ লম OPQ ত্ৰিভুজৰ চোৱা এংগেল Q ইকুয়াল টু 90 ডিগ্ৰী আগৰ দৰে লৈছো আমি এংগেল POQ মানে এটো কোণৰ মান থিটা লৈছো এতিয়া চোৱা আমাৰ এংগেলটো লাগে 90 ডিগ্ৰী এংগেল 90 ডিগ্ৰী লাগে মানে এটো এই থিটা কোণটো বৰাব লাগিব এই থিটা কোণটোৰ মান 90 ডিগ্ৰীতকৈ কম আছে গতিকে এটো বৰাব লাগিব এটো বৰোৱাৰ কি উপায় আছে O বিন্দুটো আমি লাহে কি কৰিব লাগিব Q বিন্দুৰ ওচৰলৈ চপাই আনিব লাগিব O বিন্দুটোক চোৱা O বিন্দুটোক যদি আমি Q বিন্দুৰ কাষলৈ এনেকৈ লৈ আহো তেতিয়াহলে এই এংগেলবিলাক লাহে থিটা কোণটো লাহে ডাঙৰ হৈ যাব আৰু এটা সময়ত যেতিয়া মিলি যাব O বিন্দু আৰু Q বিন্দু মিলি যাব তেতিয়া এংগেলটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব সো আমি কি লিখিছো থিটা 90 ডিগ্ৰী হলে O বিন্দুটো Q বিন্দুৰ সৈতে মিলি যাব O বিন্দুটো কাৰ সৈতে মিলি যাব Q বিন্দুৰ সৈতে মিলি যাব আৰু তেতিয়া কি হ'ব চোৱা OP আৰু PQ সমান হ'ব OP মানে এটো ডিসটেন্স আৰু OQ মানে এটো ডিসটেন্স যেতিয়া O বিন্দুটো ইয়াৰ কাষলৈ আহিব তেতিয়া O ৰ পৰা O বিন্দু আৰু Q বিন্দু একেটাই হ'ব ও এটোৱে O বিন্দু হ'ব এটোৱে Q বিন্দু হ'ব O ৰ পৰা P দূৰত্ব যিমান Q ৰ পৰা P দূৰত্ব সিমান তাৰমানে কি হ'ব OP আৰু PQ এই দূৰত্ব দুটা কি হ'ব সমান হ'ব এতিয়া চোৱা আগৰ দৰে আমি লিখিম এতিয়া এংগেল POQ সাপেক্ষে এংগেল POQ ৰ মানটো তেতিয়া কি হ'ব আমাৰ 90 ডিগ্ৰী হ'ব এংগেল POQ সাপেক্ষে আমাৰ sin 90 ডিগ্ৰী sin মানে আমাৰ ফৰ্মুলা কি sin মানে লম্ব বাই কৰ্ণ লম্ব মানে কি লম্ব মানে আমাৰ বিপৰীত বাহু কৰ্ণ মানে অতিভুজ বিপৰীত বাহু কোন POQ কোন
পিঅ কিউ কোণৰ বিপৰীত বাহু কি আছে চোৱা পি কিউ হল আমাৰ লম্ব ওপৰত আমি লিখিলো পি কিউ বাই অতিভুজ হ'ব কি আমাৰ OP পি কিউ বাই আমি কি লিখিলো OP লিখিলো এতিয়া চোৱা পি কিউ আৰু OP এই দুটা সমান OP আৰু পি কিউ সমান হলে পি কিউ তো পি কিউ লিখিলো OP ৰ সলনি আমি কি লিখিলো পি কিউ লিখিলো পি কিউ কেনসেল যাব কি থাকিব 1 থাকিব তাৰ মানে কি sin 90 ডিগ্ৰীৰ মান কিমান 1 একেদৰে চাও cos 90 ডিগ্ৰী cos মানে কি আমাৰ ভূমি বাই কৰ্ণ ভূমি মানে সন্নিহিত বাহু আমাৰ এটো বাহু লব লাগিব OQ এটো ভূমি OQ ডিভাইডেড বাই অতিভুজ আমাৰ একেটাই থাকিব OP এ থাকিব OP হল অতিভুজ এবাৰ চাও OQ ৰ মানটো কিমান 0 তলত আমাৰ আছে কি OP 0 আমি OP ৰে হৰণ কৰিলে 0 কোনো এটা দৈৰ্ঘ্যৰে হৰণ কৰিলে কি হ'ব 0 থাকি যাব তাৰমানে আমি cos 90 ডিগ্ৰীৰ মান কিমান পালো 0 পালো tan 90 ডিগ্ৰী মানে কি লম্ব বাই ভূমি লম্ব আমাৰ কিমান সো ইয়াত লম্ব হ'ব আমাৰ কি PQ ভূমি হ'ব আমাৰ কি OQ PQ বাই OQ ইকুয়াল কি হ'ব সো PQ বাই OQ মানে কিমান OQ মানে 0 কোন সংখ্যাক আমি 0 ৰে হৰণ কৰিব নোৱাৰি গতিকে এটো কি হ'ব নট ডিফাইন্ড হ'ব সংখ্যাবদ্ধ নহয় তাৰমানে ইয়াৰ মান আমি উলিয়াব নোৱাৰো এবাৰ আমি কি বাহিৰ কৰিম cosec 90 ডিগ্ৰী cosec to কাৰ ৰেচিপ্ৰকেল কাৰ বিপৰীত অনুপাত হয় কাৰ ৰেচিপ্ৰকেল হ'ব 90 ডিগ্ৰীৰ বিপৰীত হ'ব কি cosec 90 ডিগ্ৰী তো 1 মানে 1/1 আছে এটো যদি আমি ওলটাই লিখো 1/1 মানে তলটো ওপৰটো তলত তেতিয়া হলে কি হ'ব আকৌ 1/1 থাকি যাব তাৰমানে 1/1 মানে 1 হ'ব তাৰমানে আমি কি বলো চোৱা cosec 90 ডিগ্ৰীৰ মান কি বলো আমি 1 বলো সিমিলাৰলি sec 90 ডিগ্ৰী কাৰ অপোজিট হ'ব cos 90 ডিগ্ৰীৰ অপোজিট হ'ব cos 90 ডিগ্ৰী ৰেচিপ্ৰকেল হ'ব 0 তলত মনে কি আছে 1 আছে এটো ওলটাই লিখিলে কি হ'ব আমাৰ 1/0 হ'ব 1/0 আকৌ একে ঘটনাই হল আমাৰ 0 দি কোনো সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰি তাৰমানে এটো মিনিংলেছ হৈ গল এটো হ'ব আমাৰ কি নট ডিফাইন্ড মানে এটো আমি সংখ্যাবদ্ধ কৰিব নোৱাৰি মানে মানটো আমি উলিয়াব নোৱাৰি সিমিলাৰলি tan 90 ডিগ্ৰী মানে আমাৰ কি আছিল সোৱা নট ডিফাইন্ড আছিল নট ডিফাইন্ড কৰ পৰা পাইছো আমি PQ/0 tan 90 ৰ ওলটা হ'ব আমাৰ কি cot 90 PQ/0 ওলটাই লিখিলে আমাৰ কি হ'ব 0/PQ হ'ব 0/PQ 0 কোনো সংখ্যাৰে হৰণ কৰিলে কি হ'ব 0 হ'ব গতিকে cot 90 ডিগ্ৰীৰ মান আমি কি পাইছো 0 পালো এনেদৰে আমি কি বলো sin 90 ডিগ্ৰী মানে 1 cos 90 ডিগ্ৰী মানে কি 0 cos 90 ডিগ্ৰী মানে 0 tan 90 ডিগ্ৰী মানে নট ডিফাইন্ড cosec 90 ডিগ্ৰী মানে 1 sec 90 ডিগ্ৰী মানে নট ডিফাইন্ড cot 90 ডিগ্ৰী মানে কি 0 এতিয়া আমি আগৰ দৰে তালিকাত এই মানসমূহ ভৰাইলো সো sin 90 ডিগ্ৰীৰ মান কিমান পাইছো আমি 1 পাইছো sin ৰ ঘৰত 90 ডিগ্ৰীৰ ঘৰত 1 লিখিম আমি cos 90 ডিগ্ৰী আমি পাইছো 0 tan 90 ডিগ্ৰী আমি কি পাইছো নট ডিফাইন্ড এটো তাৰ পিছত সহায় এটো আছে কি cot 90 ডিগ্ৰী তো 6 নম্বৰত আছে cot 90 ডিগ্ৰীৰ মান কিমান 0 তাৰ পিছত আহিব আমাৰ কি sec 90 ডিগ্ৰীৰ মান কিমান sec 90 ডিগ্ৰীৰ মান নট ডিফাইন্ড এটো সংখ্যাবদ্ধ নহয় আৰু cosec 90 ডিগ্ৰীৰ মান কিমান 1 এনেদৰে আমি 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাক পালো এবাৰ আমি বাহিৰ কৰিম 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত ইয়াৰ বাবে আমি ABC এটা সমবাহু ত্ৰিভুজ লম ত্ৰিভুজটো কি লৈছো আমি ABC সমবাহু ত্ৰিভুজ মানে ইয়াৰ আটাইকেইটা বাহু সমান AB BC AC এইবিলাক সমান এটো যদি x হয় এটো x হ'ব এটো কি হ'ব গোটেইখিনি কি হ'ব গোটেইখিনি BC ৰ মাপ কিমান হ'ব x হ'ব এতিয়া চোৱা আমি কি কৰিছো AD লম্ব টানিছো AD BC ৰ ওপৰত কি টানিছো লম্ব টানিছো এতিয়া চোৱা এই B কোণৰ মান কি হ'ব B কোণৰ মান 60 ডিগ্ৰী হ'ব যেহেতু এটা সমবাহু ত্ৰিভুজৰ কোণ সমবাহু ত্ৰিভুজৰ আটাইবিলাক কোণ সমান হয় আৰু প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী হয় আমি কি টানিছিলো AD লম্ব টানিছো কাৰ ওপৰত BC ৰ ওপৰত আমি AD লম্ব টানিছো BC ৰ ওপৰত এতিয়া চোৱা সমবাহু ত্ৰিভুজ আছে সমবাহু ত্ৰিভুজৰ যেটো লম্ব টানিবা উন্নতি যেটো হ'ব মধ্যমাও হেতুৱে হ'ব কোণৰ সমদ্বিখণ্ডক একেটাই হ'ব তাৰমানে সমবাহু ত্ৰিভুজৰ উন্নতি মধ্যমা আৰু কোণৰ সমদ্বিখণ্ডক মিলি যায় গতিকে এটো যেটো আমি উন্নতি টানিছো গতিকে এটোৱে হ'ব আমাৰ মধ্যমা আৰু এটো মধ্যমা হলে এটোৱে হ'ব আমাৰ কি এই D বিন্দুতে হ'ব আমাৰ কি BC ৰ মধ্যবিন্দু এতিয়া চোৱা গোটেইখিনি BC ৰ মাপ কিমান আছে x আছে গতিকে এই BD পোৰশনৰ মাপ কিমান হ'ব x/2 মানে x ৰ আধা এতিয়া এই যে সমকোণী ত্ৰিভুজ আছে আমাৰ এইটো সমকোণী ত্ৰিভুজ ADB সমকোণী ত্ৰিভুজ ADB সমকোণী ত্ৰিভুজৰ চোৱা D কোণটো 90 ডিগ্ৰী আছে D কোণ 90 ডিগ্ৰী মানে আমাৰ AB টো কি হ'ব আমাৰ অতিভুজ হ'ব AB হ'ব অতিভুজ মানে সমকোণৰ বিপৰীত বাহুটোক অতিভুজ বুলি কোৱা হয় মানে অতিভুজৰ মাপ x এটো যদি আমি ভূমি ধৰো x/2 এটো হ'ব আমাৰ কি লম্ব হ'ব AD এতিয়া পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি আমি অতিভুজ আছে আমাৰ ভূমি আছে আমাৰ আমি কাৰ মান উলিয়াব পাৰিম লম্বটোৰ মাপ উলিয়াব পাৰিম তাৰমানে আমি AD ৰ মাপ আমি উলিয়াব পাৰিম এনেকৈ আমি প্ৰথমে লিখি ললো এই কথাবিলাক
আমি কি লিখি ললো এবিসি সমবাহু ত্রিভুজৰ এবি ইকুয়াল টু বিসি ইকুয়াল টু সি ইকুয়াল টু এক্স বুলি আমি ধৰি লৈছো এডি লম্ব বিসি টনা হল স্পষ্টত বি কোণৰ মান কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব বি কোণৰ মান কি 60 ডিগ্ৰী যেহেতু বি কোণ সমবাহু ত্ৰিভুজৰ কোণ আৰু ডি হ'ব কি বিসিৰ মধ্যবিন্দু কাৰণ সমবাহু ত্ৰিভুজৰ উন্নতি আৰু মধ্যমা একেটাই গতিকে বিডি হ'ব কিমান x/2 বিডি হ'ব বিসিৰ আধা মানে x/2 এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম এডিবি সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্যই কি কৈছে লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুয়াল টু কৰ্ণ স্কয়াৰ মানে এটো আমি লম্ব স্কয়াৰ লিখিলো প্লাস এটো ভূমি স্কয়াৰ ইকুয়াল টু কৰ্ণ স্কয়াৰ এনেকে আমি ইয়াৰ পৰা কার মান বাহিৰ কৰিলো এডিৰ মানটো আমি বাহিৰ কৰিলো এডিৰ মান বাহিৰ কৰি এতিয়া আমি এডিবি সমকোণী ত্ৰিভুজত এংগেল বি সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাত বিলাকৰ মান উলিয়াম এতিয়া চাম আমি কোনটো ত্ৰিভুজ লৈছো এডিবি সমকোণী ত্ৰিভুজ লৈছো এডিবি সমকোণী ত্ৰিভুজৰ কোন লম আমি বি কোণটো লম কাৰণ বি কোণৰ মান কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী আমাক কি উলিয়াব লাগে 60 ডিগ্ৰী কোণৰে ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগে এতিয়া sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী মানে এটো কোন বুজাইছে বি কোণ সাইনৰ ফৰ্মুলা কি আমাৰ লম্ব বাই কৰ্ণ লম্ব মানে বিপৰীত বাহু মানে 60 ডিগ্ৰী কোণৰ বিপৰীত বাহু বি কোণৰ বিপৰীত বাহু আমাৰ কি আছে এডি মানে লম্ব বা বিপৰীত বাহু আৰু অতিভুজ আমাৰ কি এবি এডি বাই এবি হল এডিৰ মাপ কিমান আছে এডিৰ মাপ আমি হিসাব কৰি কি পাইছো √3/2 * x বাই এবিৰ মাপ কিমান এবিৰ মাপ আমাৰ x কাটা যাব কি থাকিব √3/2 কাৰণ আমি কি বলো sin 60 ডিগ্ৰীৰ মান √3/2 Similarly, cos 60 degree, cos মানে কি আমাৰ ভূমি বাই কৰ্ণ ভূমি মানে ইয়াত কোনটো লব লাগিব আমাৰ বিডি লব লাগিব আৰু কৰ্ণ মানে এবি লব লাগিব বিডি বাই এবি বিডি মানে কিমান x/2 বিডি মানে হল x/2 আৰু এবি মানে কিমান x কাটা যাব থাকিব কিমান 1/2 আৰু tan 60 ডিগ্ৰী tan 60 মানে আমাৰ লম্ব বাই ভূমি লম্ব মানে কি এডি বাই ভূমি মানে কি হ'ব বিডি এডিৰ মান কিমান √3x/2 আৰু আমাৰ বিডি মানে কিমান x/2 তলৰ 2 কাটা যাব x কাটা যাব থাকিব কিমান √3 থাকিব তাৰমানে tan 60 ডিগ্ৰীৰ মান কিমান পালো আমি √3 সিমিলাৰলি cosec 60 ডিগ্ৰীৰ মান কি হ'ব cosec 60 ডিগ্ৰী কাৰ ৰেচিপ্ৰকেল এটো sin 60 ডিগ্ৰী ৰেচিপ্ৰকেল sin 60 ডিগ্ৰী √3/2 আছে ইয়াত আমি কি লিখিম উল্টা কৰি লিখিম 2/√3 আৰু sec 60 ডিগ্ৰী sec টু কাৰ ৰেচিপ্ৰকেল হয় এটো cos ৰেচিপ্ৰকেল হয় এটো আছে 1/2 উল্টা দিলে আমাৰ কি হ'ব 2/1 মানে কি হ'ব 2 আৰু cot 60 ডিগ্ৰী এটো কাৰ ৰেচিপ্ৰকেল হয় এটো tan 60 ডিগ্ৰী ৰেচিপ্ৰকেল হ'ব আৰু এৰা কি আছে √3 বাই তলত কি আছে মনে 1 আছে উল্টা দিলে আমাৰ কি হ'ব 1/√3 এনেকৈ আমি 60 ডিগ্ৰী কোণৰ আটাইকেইটা ত্ৰিকোণমিতিক অনুপাত পাই গলো এতিয়া আমি তালিকাটোত ঘূৰাম sin 60 ডিগ্ৰী মানে কি পাইছো √3/2 sin 60 ডিগ্ৰী ঘৰত আমি কি লিখিম √3/2 তাৰ পাছত cos 60 ডিগ্ৰী মানে হাফ tan 60 ডিগ্ৰী মানে কিমান √3 তাৰ পিছত cot 60 ডিগ্ৰী মানে কিমান পাইছো আমি 1/√3 sec 60 ডিগ্ৰী মানে আমি কিমান পাইছো 2 পাইছো আৰু cosec 60 ডিগ্ৰী কিমান পাইছো আমি 4 নম্বৰত আছে এটো 2/√3 এনেকৈ আমি তালিকাটো সম্পূৰ্ণ কৰিম এবাৰ আমি 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাক বাহিৰ কৰিম আমি আগৰ দৰে এবিসি আমি সমবাহু ত্ৰিভুজ লম আমি 60 ডিগ্ৰী যেনেকৈ লৈছিলো এবিসি আমি সমবাহু ত্ৰিভুজ ললো হিসাবখিনি আগৰ নিচিনাকৈ হ'ব সো এইটো এংগেল এই গোটেই এংগেলটো কিমান ডিগ্ৰী আছিল আমাৰ গোটেই এংগেলটো আমাৰ 60 ডিগ্ৰী আছিল গতিকে ইয়াৰ হাফটো কিমান হ'ব 30 ডিগ্ৰী যেহেতু আমি এডিটো লম্ব টানিছো সমবাহু ত্ৰিভুজৰ যেটো উন্নতি হেইটোৱে হয় কি কোণৰ সমদ্বিখণ্ডক আৰু হেইটোৱে হয় কি মধ্যমা মানে এই তিনটা মিলি যায় গতিকে এইটো এংগেল কিমান ডিগ্ৰী হ'ব আমাৰ 30 ডিগ্ৰী এখানে বিডি ইকুয়াল টু কি হ'ব আধা হ'ব x/2 গোটেইখিনি আমি x ধৰি লৈছো আগৰ দৰে আমি হিসাবটো কৰিম এডিৰ মানটো বাহিৰ কৰিম এতিয়া আমি কোনটো ত্ৰিভুজ লম এডিবি ত্ৰিভুজ লম কিন্তু কোন লম আমি এইটো কোন লম মানে এংগেল বিএডি লম এংগেল বিএডি কোণ সাপেক্ষে এংগেল বিএডি কোণৰ মান 30 ডিগ্ৰী গতিকে 30 ডিগ্ৰী কোণটো আমাক লাগে এতিয়া চাই এডিবি সমকোণী ত্ৰিভুজত এংগেল বিএডি সাপেক্ষে কি হ'ব বিএডি কোণৰ মান 30 ডিগ্ৰী sin মানে কি আমাৰ লম্ব বাই কৰ্ণ লম্ব মানে কি বিপৰীত বাহু লম্ব মানে হল বিপৰীত বাহু কৰ্ণ মানে অতিভুজ এতিয়া আমাৰ ওপৰত লিখিব লাগিব লম্ব বাই ওপৰত লিখিব লাগিব লম্ব মানে আমি বিপৰীত বাহু লিখিম কোনটো কোণ লৈছো এইটো কোণৰ বিপৰীত বাহু কি হ'ব আমাৰ বিডি হ'ব ত্ৰিভুজ আমি এডিবি লৈছো এডিবি ত্ৰিভুজৰ এই কোণটোৰ মানে বিএডি কোণৰ বিপৰীত বাহু কোণটো হ'ব বিডি হ'ব গতিকে আমাৰ ওপৰত যাব কি বিডি অতিভুজটো আমাৰ চেঞ্জ নহব অতিভুজটো একেটাই থাকিব এবি এসা বিডি মানে কিমান বিডি মানে x/2 আৰু এবি মানে কিমান এবি মানে x কাটা যাব থাকিব কিমান 1/2 cos 30 ডিগ্ৰী মানে আমাৰ কি ভূমি বাই কৰ্ণ ভূমি মানে আমাৰ কোনটো লব লাগিব সন্নিহিত বাহু আমি যেহেতু এইটো কোণ লৈছো এইটো কোণৰ সন্নিহিত বাহু কি হ'ব আমাৰ এডি হ'ব মানে আগৰ লম্বটোৱে এবাৰ কি হ'ব ভূমি হ'ব এডি হ'ব সন্নিহিত বাহু এডি আমি ওপৰত লিখিলো
বাই কৰ্ণ কৰ্ণ মানে কিমান এবি এডিৰ মাপ কিমান পাইছোঁ আমি চোৱা এডিৰ মাপ আমি আগৰ দৰে কিমান পাইছোঁ √3x/2 ডিভাইডেড বাই এবি এবি মানে x কাটা যাব থাকিব কিমান √3/2 আৰু tan 30 ডিগ্ৰী মানে কি লম্ব বাই ভূমি লম্ব মানে এবাৰ কোনটো হ'ব আমাৰ বিডি হ'ব লম্ব বিডি লম্ব হ'ব আৰু ভূমি হ'ব আমাৰ কোনটো এডি বিডিৰ মান কিমান x/2 আৰু এডিৰ মান কিমান আমাৰ √3x/2 তলৰটো কাটা যাব x কাটা যাব থাকিব কিমান 1/√3 cosec 30 ডিগ্ৰী এটো কাৰ উলটা হ'ব এটো সাইনৰ ৰেচিপ্ৰকেল 1/2 আছে এটো কি হ'ব 2/1 মানে 2 আৰু cos 30 ডিগ্ৰীৰ ৰেচিপ্ৰকেলটো কোনটো হ'ব sec 30 ডিগ্ৰী এটো √3/2 আছে ইয়াত কি হ'ব 2/√3 আৰু cot 30 ডিগ্ৰী এটো tan 30 ডিগ্ৰী ৰেচিপ্ৰকেল 1/√3 আছে কি হ'ব ইয়াত কেৱল √3 হ'ব √3/1 মানে √3 গতিকে এনেকৈ আমি 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাক পাই গ'লো এতিয়া আমি এই মানবিলাক আমি তালিকাত ভৰাম আগৰ দৰে sin 30 ডিগ্ৰীৰ মান কিমান পাইছোঁ হাফ তো এইটো সাইনৰ ঘৰ 30 ডিগ্ৰীৰ ঘৰত আমি কি লিখিম হাফ লিখিম cos 30 ডিগ্ৰীৰ মান কিমান পাইছোঁ আমি √3/2 tan 30 ডিগ্ৰী কিমান পাইছোঁ আমি 1/√3 cot 30 ডিগ্ৰীৰ মান আমি কিমান পাইছোঁ √3 পাইছোঁ তাৰপিছত sec 30 ডিগ্ৰীৰ মান 2/√3 আৰু cosec 30 ডিগ্ৰীৰ মান কিমান 2 এনেকৈ আমি 30 ডিগ্ৰী কোণৰ অনুপাতবিলাক পাই গ'লোঁ এবাৰ আমি 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাক বাহিৰ কৰিম ইয়াৰ বাবে আমি এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ ল'ম ABC এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ ল'ম যাৰ B কোণ 90 ডিগ্ৰী আৰু AB ইকুৱেল টু BC AB আৰু BC বাহু সমান ল'লো মানে এইটো সমদ্বিবাহু হ'ল আৰু লগতে B কোণটো 90 ডিগ্ৰী মানে সমকোণী হ'ল মানে এইটো এনেকুৱা এটা ত্ৰিভুজ যেটো সমকোণীয় হয় সমদ্বিবাহু হয় এতিয়া চাই AB যদি x হয় BC কি হ'ব x হ'ব AB x হলে BC x হ'ব এতিয়া এই সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি আমি AC ৰ মান উলিয়াব পাৰিম আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰি AC ৰ মান আমি কিমান পাম এটো হিসাব কৰিলে আমি পাম √2x তাৰমানে AC ৰ মান আমি কিমান পাম √2x এতিয়া চাই এই সমকোণী ত্ৰিভুজৰ এই কোণটোৰ মান কিমান হ'ব সমকোণী ত্ৰিভুজৰ এই কোণটোৰ মান কিমান যেটো এইটো বাহু সমান আছে সমান বাহুৰ বিপৰীত কোণবিলাক সমান আৰু এইটো কোণ 90 ডিগ্ৰী আকৌ তিনটা কোণ মিলি আমাৰ কিমান হ'ব 180 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে এইটো যদি 90 হয় এইটো কিমান হ'ব লাগিব 45 ডিগ্ৰী হ'ব লাগিব এইটো কিমান হ'ব লাগিব 45 ডিগ্ৰী তাৰমানে একোণ আৰু চিকোণ সমান একোণ আৰু চিকোণ দুটা মিলি কি হ'ব লাগিব 90 ডিগ্ৰী গতিকে প্ৰতিটোৰে মান কিমান হ'ব লাগিব 45 ডিগ্ৰী তাৰমানে আমি কি পালো এই কোণৰ মান 45 ডিগ্ৰী পালো এতিয়া চাই ABC সমকোণী ত্ৰিভুজৰ যদি আমি এই কোণ সাপেক্ষে লওঁ এই কোণ সাপেক্ষে আমাৰ ভূমি মানে সন্নিহিত বাহু হ'ব AB আৰু লম্ব মানে বিপৰীত বাহু হ'ব আমাৰ কি BC আৰু অতিভুজ কি হ'ব AC হ'ব এতিয়া আমি ৰেশিও বিলাকৰ মান বাহিৰ কৰিম sin 45 ডিগ্ৰী আমি কোনটো এংগেল লৈছো এই কোণ লৈছো sin মানে কি আমাৰ লম্ব বাই কৰ্ণ লম্ব আমি কোনটো ধৰিব লাগিব আমাৰ BC বাই কৰ্ণ আমি কোনটো ধৰিব লাগিব AC BC বাই AC তাৰমানে এটো কি হ'ল বিপৰীত বাহু বাই অতিভুজ বিপৰীত বাহু BC অতিভুজ কি AC এতিয়া চা BC ৰ মান কিমান BC ৰ মান হ'ল আমাৰ x আৰু AC ৰ মান কিমান আমাৰ √2x x কাটা যাব থাকিব কিমান 1/√2 cos 45 কিমান হ'ব চোৱা cos 45 মানে কি আমাৰ ভূমি বাই কৰ্ণ ভূমি আমাৰ কোনটো ধৰিব লাগিব ভূমি মানে আমাৰ সন্নিহিত বাহু ভূমি ধৰিব লাগিব আমাৰ AB কৰ্ণ কিমান হ'ব কৰ্ণ আমাৰ একে থাকিব AC থাকিব AB মানে চোৱা AB মানে এবাৰো x আৰু AC মানে √2x এবাৰো x কাটা যাব থাকিব কিমান 1/√2 তাৰমানে cos 45 ডিগ্ৰীৰ মান কিমান পালো আমি 1/√2 Similarly, tan 45 ডিগ্ৰী চোৱা tan 45 ডিগ্ৰী মানে কি আমাৰ লম্ব বাই ভূমি লম্ব মানে বিপৰীত বাহু মানে আমাৰ BC বাই ভূমি মানে সন্নিহিত বাহু মানে AB BC বাই AB এতিয়া চোৱা BC ৰ মান x AB ৰ মান x BC ৰ মাপ x AB ৰ মাপ x কাটা যাব কি থাকিব 1 থাকিব x কাটা যাব 1 থাকিব তাৰ মানে tan 45 ডিগ্ৰীৰ মান কি হ'ব 1 হ'ব এতিয়া আমি বাহিৰ কৰিম cosec 45 ডিগ্ৰী তো কাৰ ৰেচিপ্ৰকেল হয় এটো sin 45 ডিগ্ৰী ৰেচিপ্ৰকেল হয় মানে 1/√2 উল্টি গলে কি হ'ব √2/1 মানে √2 হ'ব cos 45 ডিগ্ৰী ৰেচিপ্ৰকেল কি হ'ব আমাৰ sec 45 ডিগ্ৰী হ'ব cos 45 ডিগ্ৰীৰ মান 1/√2 এটো ৰেচিপ্ৰকেল লিখিলে কি হ'ব √2/1 মানে এটো কি হ'ব √2 আৰু cot 45 ডিগ্ৰী হ'ল tan 45 ডিগ্ৰীৰ ওলটা এটো 1 মানে 1/1 আছে তলত ওলটাই দিলে আকৌ 1/1 হ'ব গতিকে 1/1 মানে 1 এনেকৈ আমি sin 45 ডিগ্ৰী cos 45 ডিগ্ৰী tan 45 ডিগ্ৰী
আদি অনুপাতবিলাকৰ মান আমি পালোঁ। এতিয়া আমি এই মানবিলাক তালিকাত ভৰাম। সো আমি কি পাইছোঁ sin 45 ডিগ্ৰী মানে 1/√2 তো সাইনৰ ঘৰত 45 ডিগ্ৰী আমি কি লিখিলোঁ 1/√2 cos 45 ডিগ্ৰী এইটো কিমান লিখিলোঁ আমি 1/√2 এইটো আমি পাইছোঁ 1/√2 পাইছোঁ tan 45 ডিগ্ৰী মানে 1 tan 45 ডিগ্ৰী 1 মানে 1 cot 45 ডিগ্ৰী এইটো 1 আছে তাৰপিছত sec 45 ডিগ্ৰী sec 45 ডিগ্ৰীৰ মান কিমান √2 আৰু cosec 45 ডিগ্ৰী এইটোৰ মান কিমান √2 এনেকৈ আমি চোৱা তালিকাটো সম্পূৰ্ণ কৰিলোঁ। এতিয়া চোৱা এই তালিকাটো যে আমি বনালোঁ এইটো আমি জ্যামিতিৰ সহায়ত বনালোঁ আৰু এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু তুমি এই তালিকাটো এটা মানে খুব সহজ এটা কৌশল প্ৰয়োগ কৰি এই তালিকাটো তুমি সহজে প্ৰস্তুত কৰিব পাৰিবা। চোৱা আমি কেনেকৈ তালিকাটো প্ৰস্তুত কৰিম এই সেম তালিকাটো আমি ইয়াত প্ৰস্তুত কৰিম উইদাউট হেল্প অফ জিঅ'মেট্ৰি মানে জ্যামিতিৰ সহায় নোলোৱাকৈ আমি এই তালিকাটো প্ৰস্তুত কৰিম। কেনেকৈ প্ৰস্তুত কৰিম চোৱা আমি প্ৰথমে কোণবিলাক লিখি লৈছোঁ কি কোণ আছে আমাৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এই পাঁচটা কোণ আছে আৰু আমাৰ অনুপাতবিলাক কি চোৱা এটা sin এটা cos tan cot sec cosec এই ছয়টা অনুপাতৰ মান আমাৰ উলিয়াব লাগে। প্ৰথমে আমি কি কৰি ল'ম চোৱা এই নাম্বাৰিং কৰিম আমি সিৰিয়াল নাম্বাৰ দিম ফ্ৰম 0 টু অনৱাৰ্ডছ। প্ৰথম আমি ক্ৰমিক নম্বৰ দিম কিমান 0 তাৰপিছত দিম আমি 1 2 3 4 এনেকৈ আমি প্ৰথমে ক্ৰমিক নম্বৰটো দি ল'লোঁ। ইয়াৰ পিছৰ ষ্টেপত আমি কি কৰিম প্ৰত্যেককে আমি 4 দি হৰণ কৰিম প্ৰত্যেককে আমি 4 দি হৰণ কৰিম আমি 4 দি হৰণ কৰিলোঁ প্ৰত্যেককে 4 দি হৰণ কৰিলোঁ। তাৰপিছত আমি কি কৰিম প্ৰত্যেকৰে ধনাত্মক বৰ্গমূল ল'ম। বৰ্গমূল ল'লে কি হ'ব চোৱা এইটো 0 4ৰে হৰণ কৰিলে কি হ'ব 0 হ'ব 0ৰ বৰ্গমূল কিমান 0 এইটো চোৱা এইটো যদি বৰ্গমূল লওঁ আটাইকেইটাৰ আমাৰ বৰ্গমূল ল'ব লাগিব আটাইকেইটাৰ আমি ধনাত্মক বৰ্গমূল ল'ম। এইটো চোৱা এইটো কাটাকাটি নাযায় 1ৰ বৰ্গমূল কিমান হ'ব 1 4ৰ বৰ্গমূল কিমান 2 ইয়াত চোৱা 2 আৰু 4 কাটাকাটি যাব 2 আৰু 4 কাটিলে কি হ'ব ইয়াত 1 হ'ব ইয়াত 2 হ'ব 1ৰ বৰ্গমূল কিমান 1 আৰু তলত 2ৰ বৰ্গমূল নাই মানে √2 1/√2 তাৰপিছত 60 ডিগ্ৰীত এইটো কি আহিব চোৱা √3/4 কাটাকাটি নাযায় এইটো কি হ'ব √3ৰ বৰ্গমূল নাই মানে √3 4ৰ বৰ্গমূল কিমান 2 আৰু এইটো চোৱা লাষ্টটো এইটো 4 4 কাটা যাব কি থাকিব আমাৰ 1ৰ বৰ্গমূল কিমান 1 গতিকে আমি কি পালোঁ চোৱা sin 0 ডিগ্ৰীৰ মান 0 পালোঁ sin 30 ডিগ্ৰীৰ মান হাফ পালোঁ sin 45 ডিগ্ৰীৰ মান 1/√2 পাইছোঁ sin 60 ডিগ্ৰীৰ মান পাইছোঁ √3/2 sin 90 ডিগ্ৰীৰ মান পাইছোঁ আমি কি 1। এতিয়া চোৱা এই সাইনৰ মানৰ সহায়ত আমি কাৰ মান বাহিৰ কৰিম কজৰ মান বাহিৰ কৰিম। সাইনৰ মানৰ সহায়ত কজৰ মান আমি কেনেকৈ বাহিৰ কৰিম সাইনৰ মানবিলাক ওলটা ক্ৰমত লিখিম সাইনৰ মানবিলাক আমি ওলটা ক্ৰমত লিখিলে কি হ'ব কজৰ মান পোৱা যাব মানে ওলটা ক্ৰম মানে একেবাৰে শেষৰটো আমি প্ৰথমে লিখিম 1 তাৰপাছত শেষৰ আগৰটো কি হ'ব √3/2 এইফালে আমি যাম এইফালে √3/2 ইয়াত লিখিম তাৰপিছতটো কি হ'ব 1/√2 হ'ব 1/√2 তাৰপিছতটো কি হ'ব হাফ হ'ব তাৰপিছতটো কি হ'ব 0 এনেকৈ আমি সাইনৰ মানবিলাক ওলটা ক্ৰমত লিখিলে আমি কাৰ মান পাম কজৰ মান পাম। এতিয়া চোৱা টেনৰ মান আমি বাহিৰ কৰিম টেন মানে তোমালোকে জানাই টেন মানে কি sin/cos সাইনক কজেৰে হৰণ কৰিলে কি পোৱা যাব টেন পোৱা যাব সাইনৰ মানটোক আমি কজৰ মানেৰে হৰণ কৰিম। চোৱা 0ক 1ৰে হৰণ কৰিলে কি হ'ব 0 হ'ব গতিকে tan 0 ডিগ্ৰীৰ মান কি হ'ব 0 এইটো যদি হাফক যদি √3/2ৰে হৰণ কৰোঁ এই তলৰটো কাটা যাব ওপৰত থাকিব 1 তলত থাকিব √3 গতিকে মানটো কিমান হ'ব 1/√3 এইটো চোৱা সাইনক আমি কজেৰে হৰণ কৰিম মানে ওপৰটোক তলৰটোৰে হৰণ কৰিম 1/√2 একে সংখ্যা হৰণ কৰিলে হৰণফলটো কিমান হ'ব 1 হ'ব তাৰমানে tan 45 ডিগ্ৰীৰ মান কিমান 1 60 ডিগ্ৰীৰ ক্ষেত্ৰত কি হ'ব চোৱা √3/2 1/2 এই তলৰটো কাটা যাব হৰণ কৰিলে থাকিব √3/1 মানে কি √3 আৰু লাষ্টটো চোৱা কি হ'ব 1/0 কোনো সংখ্যাক আমি 0ৰে হৰণ কৰিব নোৱাৰি গতিকে এইটো কি হ'ব নট ডিফাইন্ড বা সংখ্যাবদ্ধ নহয়। এতিয়া চোৱা আমি ওলটা টেনৰ মানবিলাক ওলটা ক্ৰমত লিখিলে কাৰ মান পোৱা যাব কটৰ মান পোৱা যাব টেনৰ মান একেবাৰে শেষৰটো আগত লিখিম আমি প্ৰথম ND মানে নট ডিফাইন্ড তাৰপিছত আহিব কি √3 আহিব তাৰপিছত এইটো আহিব 1 তাৰপিছত এইটো আহিব 1/√3 আৰু একেবাৰে শেষত যাব কোনটো প্ৰথমটো 0টো একেবাৰে শেষত যাব মানে আমি টেনৰ মানটো ওলটা ক্ৰমত লিখি আমি কি পালোঁ কটৰ মানবিলাক পালোঁ। তাৰপিছত চেকৰ মান আমি কেনেকৈ পাম চেক মানে 1/cos চেক মানে কি 1/cos কজৰ মানটো ৰিচিপ্ৰকেট কৰিলে কি পোৱা যাব চেক পোৱা যাব মানে cos মানে কি 1 মানে কি 1/1 ওলটাই দিলে কি হ'ব তলৰ 1টো ওপৰত যাব ওপৰৰ 1টো তলত আহিব তাৰমানে আকৌ 1/1 হ'ব 1ক উল্টাই দিলে কি হ'ব আমাৰ 1 থাকিব √3/2 চোৱা √3/2 এইটো যদি আমি ওলটাই লিখোঁ তেতিয়াহ'লে আমাৰ কি হ'ব 2/√3 এইটো হ'ল আমাৰ ৰিচিপ্ৰকেল 1/√2
ৰেচিপ্ৰকেলটোক আমাৰ কি হ'ব √2/1 তলৰ 1টো আমাৰ লিখিব নালাগে √2/1 মানে √2 1/2 এইটো আমি 1/2 টো ওলটা কৰি লিখিম মানে 2/1 2/1 মানে 2 আৰু 0 ওলটাই দিলে কি হ'ব নট ডিফাইন্ড হ'ব এইটো সংখ্যাবদ্ধ নহয় মানে 0/1 আছে ওলটাই দিলে কি হ'ব 1/0 মানে 0 ৰে আমি কোনো সংখ্যা হৰণ কৰিব নোৱাৰি গতিকে এইটো কি হ'ব নট ডিফাইন্ড হ'ব সংখ্যাবদ্ধ নহয় এতিয়া চোৱা আমি কোসেকৰ মানটো কেনেকৈ বাহিৰ কৰিম এই সেকৰ মানটো আমি সেকৰ মানসমূহ আমি ওলটা ক্ৰমত লিখিম মানে একেবাৰে শেষৰ পৰা আৰম্ভ কৰিম একেবাৰে শেষত কি আছে সেকৰ নট ডিফাইন্ড আছে এটো নট ডিফাইন্ড লিখিলো তাৰ পাছত এটো কি হ'ব 2 হ'ব তাৰ পাছত √2 হ'ব তাৰ পাছত কি হ'ব 2/√3 তাৰ পাছত কি হ'ব চোৱা 1 হ'ব এনেকৈ আমি তালিকাটো প্ৰস্তুত কৰিলো এটা কৌশল প্ৰয়োগ কৰি আমি তালিকাটো প্ৰস্তুত কৰিলো এতিয়া চোৱা তোমালোকে মিলাই চোৱা এই তালিকাটোৰ লগত আমি জ্যামিতিৰ সহায়ত যেটো তালিকা বনাইছিলো সেই তালিকাটো মিলিছে নাই এটা নিশ্চয় তোমালোকে চাবা এটোৰ লগত এটো হুবহু মিলি যাব এনেকৈ আমি কৌশল প্ৰয়োগ কৰি এই তালিকাটো সহজে বনাব পাৰো তোমালোকে ভিডিওটো ভালদৰে চাবা এটো ভিডিও ভালদৰে চালে তোমালোকে এক্সাৰসাইজ যেটো 8.2 আছে 8.2 অতি সহজে সমাধান কৰিব পাৰিবা তোমালোকে কেৱল কি মনত ৰাখিবা সাইনৰ মান সমূহ মনত ৰাখিবা সাইনৰ মান সমূহ মনত থাকিলে আমি বাকিবিলাক মান আমি অতি সহজে উলিয়াব পাৰো এইবিলাক মুখস্থ ৰাখিবলৈ হলে কি কৰিব লাগিব তোমাৰ প্ৰচুৰ পৰিমাণে অংক কৰিব লাগিব যিমানে তুমি অংকত এইবিলাক এপ্লাই কৰিবা সিমানে তোমাৰ এইবিলাক মনত বেছিকৈ থাকিব ধন্যবাদ